আজমল আইএএছ একাডেমীৰ চমক 40 গৰাকীৰ ভিতৰত 36 গৰাকী এছিএছ এপিএছ পৰীক্ষাত উত্তীৰ্ণ উৎসৱমুখৰ পৰিৱেশ প্ৰতিষ্ঠান চৌহদত আজমল আইএএছ একাডেমীৰ পৰাই জিলিকি উঠিল বহু শিক্ষাৰ্থী বিশাল ৰেলী উলিয়াই ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিলে হৰ্ষ উল্লাস আনন্দমুখৰ পৰিৱেশৰ মাজতে আজমল আইএএছ একাডেমী জিন্দাবাদ ধ্বনি দিলে শিক্ষাৰ্থীসকলে আমাৰ আজমল আইএএছ একাডেমীৰ সমূহ কৰ্মীবৃন্দ প্ৰিন্সিপাল আমাৰ আজমল ফাউণ্ডেশ্যনৰ সমূহ কৰ্মীবৃন্দ আৰু আমাৰ এই যিখিনি কৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমাৰ আশা ইয়াতে সীমাবদ্ধ নহয় আমি অকল এপিএছচি নহয় আমি বিচাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰী গৈ ইউপিএছচি ক্ৰেক কৰক আৰু এখন আৰু উন্নত এখন এটা মানে অনুষ্ঠান হিচাপে গঢ় লৈ উঠক আৰু অসমৰ ভিতৰত নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যিবিলাক ভাল ইনষ্টিটিউট আছে তাৰ ভিতৰত ইও এটা নাম ল'বলগীয়া এটা হয় ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰে আজমল আইএএছ একাডেমীৰ ছাত্ৰ ৰোহিত চৌধুৰীয়ে আহ্বান এটাই মানে যে এইটো ডেডিকেশ্যন দি কৰিব লাগিব মানে এটা বছৰত পঢ়িখিনি এনেকৈ নহয় যে এবছৰ পঢ়িলে আৰু অলপ কেইমাহ পঢ়িলে হ'ব এইটো মানে বছৰকে বছৰ ডেডিকেশ্যন দি পঢ়িব লাগিব কনচিষ্টেণ্টলি পঢ়িব লাগিব আৰু মানে যিকেইটা মানে আছে পঢ়াৰ ছাবজেক্টকেইটা এইবিলাক মানে কনচিষ্টেণ্টলি পঢ়ি ৰিভিজন কৰিব লাগে আৰু এটেম্পটো দিব লাগে ভালদৰে মানে সেইটোৱে ক'ম আৰু তেনেহ'লে হৈ যাব চিলেকশ্যনটো ধন্যবাদটোতো প্ৰথমতে মানে সেইটো মোৰ মানে ওপৰৱালাৰ ভগৱানৰ কৃপাটো আছে মা দেউতা আশীৰ্বাদ আছে বাকী মানে চবৰ ছাপোৰ্ট পাইছোঁ মই আগৰ পৰা চবে ছাপোৰ্ট কৰিছে মোক মোৰ বন্ধু বান্ধৱৰ পৰা সকলোৱে আৰু মানে মোৰ টিচাৰ্ছক মোৰ গাইড কৰিছে তেওঁলোকৰ মানে গাইডেঞ্চ পাইছোঁ ভালদৰে আৰু নিজে প্ৰিপাৰেশ্যন কৰিছোঁ সেইটো কাৰণে মানে আজি এই পষ্টটো পালোঁ আৰু আজমলতো মই মানে মক টেষ্ট এটা দিছোঁ তাতো মই মেইনছৰ টাইমত প্ৰিলিমছৰ টাইমত মোৰ মানে ইউপিএছচিটো এইম আছে ভৱিষ্যতত দিম মই এই ফলাফলত উৎফুল্লিত হৈ পৰিছে সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগতে আজমল পৰিয়াল More than 75% average non-Muslim, 25%, 20%, 30% Muslim. আমি গোটেই অসমবাসী আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফেকাল্টিসকলক আমাৰ আজমল ফাউণ্ডেশ্যনৰ গোটেই যিসকল পদধাৰী আছে চবক মই আপোনালোকৰ মাধ্যমত আৰু গোটেই অসমবাসী মই ধন্যবাদ দি আছোঁ যে আমাৰ আজমল ফাউণ্ডেশ্যনে আৰু এইটো হৈছে কিমান দিনৰ ভিতৰত 3 বছৰ আমাৰ পুৰা হোৱা নাই 22ত আমি শুরু কৰিছিলোঁ 24ত আমি এই ৰিজাল্টটো পাইছোঁ এনেকুৱা যদি আৰু বিভিন্ন প্ৰস্তাৱ কৰে আমি অসমৰ অফিচিয়েল ছাৰ্ভিচৰ কাৰণে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীসকলক পাম বেছি পাম দবকাৰ পৰা চাহিদুল আলমৰ ৰিপৰ্ট টাইম 8